31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ বিজয় প্ৰাৰ্থী লুমখাও দৈমাৰীক উষ্ম আদৰণি। বিটিছৰ 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ বিজয় প্ৰাৰ্থী লুমখাও দৈমাৰী কোকৰাঝাৰৰ পৰা আহি খৈৰাবাৰীত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মী আৰু শুভাকাংক্ষীয়ে আহি গামোচা পিন্ধাই আদৰণি উষ্ম জনায়। 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে বিপিএফ দলৰ পৰা জয়ী হোৱা লুমখাও দৈমাৰীক ইয়াম হিচাপে প্ৰক্ষেপ কৰিবলৈ ৰাইজে দাবী জনায়। ৰাইজৰ আদৰণি গ্ৰহণ কৰি দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, বিটিচিৰ 35 লাখ জনসাধাৰণক ধন্যবাদ জনোৱাৰ লগতে খৈৰাবাৰীৰ ৰাইজৰ সমস্যা সমাধান কৰিব যাব। অহা 5 অক্টোবৰ বিটিচিৰ কোকৰাঝাৰ সচিবালয়ত সমীপত আয়োজন কৰা হৈছে বিপিএফ দলৰ 28 গৰাকী পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান, য'ত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকিব। বিটিচি এলেকাত সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে শান্তি লাগে, উন্নয়ন লাগে আৰু বৰ্তমান যুৱ প্ৰজন্মই সঁচাকৈ তেওঁলোকৰ কাৰণে ৰিহাবিলিট চাকৰি বাকৰি আজি কোনোবা বহু মানুহখিনি নিজে অলপ নিজৰ ভৰিত থিয় দিবৰ কাৰণে চবেই চেষ্টা এটা কৰি আছে। যোৱা 5টা বছৰ বহুখিনি একদম আমাৰ উন্নয়ন নহ'ল, টোটেলি 5টা বছৰ বঞ্চিত হৈছে। ইয়াৰ কাৰণে চাৰা বিটিচি এলেকাৰ ৰাইজে আজি 40টাৰ ভিতৰত 28খনক বিপিএফ দলক জয়ী কৰি পেলাই সঁচাকৈ তেওঁলোকে এটা প্ৰমাণ ৰাইজে প্ৰমাণ দেখাই দিছে যে যোৱা 5টা বছৰত বিটিচি এলেকাত কোনো উন্নয়ন হোৱা নাছিলে, কোনো শান্তি নাছিল। আমাৰ বহুখিনি আপোনালোকে চবেই জানে চবৰ অশান্তি আছিলে। গতিকে ইয়াৰ কাৰণে ৰাইজে এইবাৰ ভোটৰ যোগেদি এইটো দেখাই দিছে। আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাৰা বিটিচি এলেকাৰ 35 লক্ষ মানুহক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সঁচাকৈ আজি 40টাৰ ভিতৰত 28খনে আমি আমাক তেওঁলোকে সমৰ্থন কৰিছে। তাৰ কাৰণে ৰাইজক আমি বহুখিনি একদম ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাষা নাই এতিয়া ক'বৰ কাৰণে, কাৰণ এতিয়া তেওঁলোকে চবেই জানে একদম বহুতে কৈছিলে বিপিএফ কিমান পাব, 7টা 8টা এনেকুৱা কৈ আছিল, ছিংগল ডিজিট বুলি কৈছিল। য়েছ, গতিকে একদম তেওঁলোকে বহু এনেকুৱা কথা কৈছিলে, কিন্তু ৰাইজে এতিয়া দেখাই দিছে ন। আৰু সেনেকুৱা নহয়, এই যে প্ৰতিষ্ঠান বিৰোধী ঢৌ যোৱা 5টা বছৰতে একচুৱেলি সেনেকুৱা নহয়। 5টা বছৰত প্ৰতিষ্ঠান বিৰোধী ঢৌ হ'বই নালাগে। কাৰণ আপোনালোকে জানে 2005 চনত 5 চনৰ পিছত যেতিয়া 5টা বছৰ আমি সম্পন্ন কৰিলোঁ, তাৰ পাছত আকৌ 2010 চনৰ যিটো নিৰ্বাচন ইলেকশ্যন, তাতে আকৌ বেছিকৈ পাইছিলোঁ বিপিএফ দলে। গতিকে ৰাইজৰ যিমানখিনি সঁহাৰি, এই সঁহাৰিটো ৰাইজে যিহেতু চবেই বুজি পায়, উন্নয়ন নহ'লে ভৱিষ্যত গঢ় দিব নোৱাৰিম, এই এলেকাটো গঢ় দিব নোৱাৰিম, এইখিনি চবেই জানে। গতিকে ইয়াৰ কাৰণে ৰাইজে 2010 চনত ইমান বঢ়িয়াকৈ আমাক একেবাৰে, মই অলপ সংখ্যাটো পাহৰিছোঁ, কিন্তু 35টাৰ কমত নহয় তেতিয়াও ইমান বঢ়িয়া। তাৰপিছত আমাৰ 2015 চনত বিপিএফ দলে আমি 20টা পালোঁ আৰু এজন MCLA নিউলি ইলেক্টেড, তেখেতে আমাক সহায় কৰিলে, 21টা হৈ গ'ল। তো 2015 চনতো আমি সঁচাকৈ ভাল কাম কৰাৰ কাৰণে 2020 চনৰ যিটো বিটিচি চতুৰ্থবাৰৰ কাৰণে নিৰ্বাচন, এই নিৰ্বাচনত বিপিএফ দলকে ৰাইজে একেবাৰে পূৰা সমৰ্থন কৰি পেলাই 15টা চিটত জিকাই দিছে, 17টা চিটত জিকাই দিছিল। গতিকে আমাৰ সেনেকুৱা প্ৰতিষ্ঠান বিৰোধী ঢৌ অহা নাছিলে। বিটিআৰ ৰেকৰ্ড কিবা এটা নিশ্চয় নতুন বস্তু বহুখিনি হ'ব বুলি আশা কৰিছিল ৰাইজে, কিন্তু এতিয়া 5টা বছৰত তেওঁলোকে পালে একদম শূন্যই পালে, বেলেগ নাই। এই বিটিআৰ যোগেদি একো উন্নয়ন হোৱা নাই, সঁচাকৈ ৰাইজে শূন্যও পালে, সেইখিনি গোটেই চব বুজি পালে। ইয়াৰ কাৰণে ৰাইজে এইবাৰ 5মবাৰৰ কাৰণে বিটিচি নিৰ্বাচনত আমাক 28টা 40টাৰ ভিতৰত, গতিকে একদম আমি ধন্যবাদ দিছোঁ ৰাইজক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া সকলো শ্ৰেণী ৰাইজৰ হৈয়ে কাম কৰিব বিপিএফ দলে। ৰাইজৰ যিটো সঁহাৰি আমাৰ নিশ্চয় হাইকমাণ্ডে সেইটো মানি ল'ব, সেইটো মই আশা কৰিছোঁ। গতিকে চাৰি যদি কনচিডাৰ কৰে, ৰাইজৰ কাৰণে কাম কৰিম, বেলেগটো নাই। সকলো শ্ৰেণীয়ে ৰাইজৰ কাৰণে কাম কৰিম। ইমানখিনি লাখ লাখ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক আমি ভৱিষ্যত গঢ় দিবৰ কাৰণে বহুখিনি আমি যত্ন কৰোঁ, ৰাইজৰ কাৰণে কাম কৰিম। আপোনাৰ সমষ্টিত বিগত দিনত ৰৈ যোৱা কাম কিবা কৰিম কাম সম্পূৰ্ণ আমি কৰিম। যোৱা বিগত 5টা বছৰতে একোৱেই নহ'ল। আমাৰ বিজেপিৰ MCLA ডাঙৰীয়া আছিলে ভৱেন্দ্ৰ বড়ো, তেখেতেতো একোৱেই কাম নকৰিলে। ৰাইজৰ ইয়াৰ কাৰণে খং, তো ইয়াৰ কাৰণে
আমাক পুনৰবাৰ ৰাইজে বিচাৰিছে ইয়াৰ কাৰণে আমি মানে জিকিলোঁ এতিয়া সঁচাকৈ এটা অফাৰিং দুৰ্গা পূজাৰ অফাৰ নিচিনা হৈছে গতিকে এইবাৰ একদম BTC এলেকাত ৰামৰামী হ'ব আৰু দুৰ্গা পূজা আমিতো একে বহুত বহুত সুখী আমি তাৰমানে ভাষাৰে বুজাব নোৱাৰোঁ আমি আজি ছাৰক এনেকুৱা অৱস্থাত পাই আমি বহুত দিনৰ আশা যিহেতু 5টা বছৰ আমি বহি থাকি বহুত জ্বালা যন্ত্ৰণা পাৰ হ'ল ইমান যোগ্যমান বহি থাকিব লগা হ'ল কিন্তু আজি 5 বছৰ পিছত যে আমাৰ ৰাইজে ইমানেই ভাল পালে একেবাৰে 28খন আসন দি আমাক তেওঁলোকে উৎসাহিত কৰিলে আমি খুব ভাল পাইছোঁ আৰু নিশ্চয় আমাৰ চৰকাৰে ভাল কাম কৰিব আমাৰ ছাৰক চবেই জানেই তেওঁ আগৰ দৰে কাম কৰিব তাকে আমি আশা ৰাখিছোঁ আৰু আমি বহুত বহুত সুখী ৰাইজক কি ক'ব ৰাইজক আমি এটাই আহ্বান জনাব বিচাৰোঁ যিহেতু বিগত 3টা টাৰ্ম আমাৰ BPF কেনেকুৱা কাম কৰিছে তেওঁলোকে অলপ বুজাটো ভাল তেওঁলোকে অলপ খেয়াল ৰখাটো ভাল আৰু তেওঁলোকে এই যোৱা ইলেকশ্যনত যিটো ভুল কৰিলে সেই ভুলটো যাতে আৰু নকৰে যোগ্যজনক যোগ্য সন্মান যোগ্য স্থানত ৰখাটো ভাল তেতিয়াহে আমাৰ ইমান পিছপৰা BTAD অঞ্চলক কেনেধৰণে 3টা টাৰ্মত আগুৱাই আনিলে আৰু তাতকৈ আৰু আমাৰ কৰিব লগা বহুত কাম আছে আৰু সেই কামখিনি BPF-এহে কৰিব পাৰিব সেই কথাখিনিকে যাতে ৰাইজে বুজি পায় আৰু আমি যাতে এতিয়া যিমানখিনি আমাৰ উন্নতি হৈছে তাতকৈ যাতে BTADখন আমাৰ জাকত জিলিকা হয় সেইটো আশা ৰাখিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ আমিতো বহুত ভাল ভাল ডিপাৰ্টমেণ্টে বিচাৰিম কি বিচাৰে আপোনালোকে কি বিচাৰিছে ডিপাৰ্টমেণ্ট কোনটো লাগে আপোনালোকক আমিতো ডেপুটি চিফে বিচাৰিব খুজিছিলোঁ ইতিমধ্যে হৈ গ'ল বাৰু গতিকে আমাৰতো সেইটো বহুত আশা আছিল সেইটো নাপালেও বাৰু আমি ইমান আকৰ্গোজ হৈ নাথাকোঁ কিন্তু ভাল ভাল ডিপাৰ্টমেণ্ট ছাৰক আমাক লাগে আগতেও তেওঁৰ ভাল ডিপাৰ্টমেণ্টেই পাইছে আৰু ভাল কামো কৰিছে সেইটো ৰাইজে দেখিছে আৰু এতিয়াও তেওঁলোকে বিবেচনা কৰি আমাৰ চিফ ছাৰৰ ওচৰত আমাৰ আহ্বান তেওঁ চিফ হ'বই ছাৰে আৰু হাগ্ৰামা মহিলাৰী ছাৰৰ ওচৰত আহ্বান যাতে আমাৰ ছাৰক ভাল ডিপাৰ্টমেণ্ট দি কাম কৰাৰ সুযোগটো দিয়ে খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট গ্লোবেল NE 24/7